হেল্ল' গাইজ সকল ভোটাৰ কাৰ্ডৰ ৰেফাৰেন্স নাম্বাৰ দি কেনেকৈ এপ্লিকেশ্যন ট্ৰেক ষ্টেটাছ চেক কৰিব। সৰ্বপ্ৰথমে আপুনি NVSP চাৰ্চ কৰিব লাগিব গুগলত গৈ। তাৰপিছতে ভোটাৰ বুলি ওলাব, তাত ক্লিক কৰি দিব লাগিব ফাৰ্ষ্ট অপশ্যনটোত। তাৰপাছত লোডিং হৈ আছে। এইখনতে কথা এটা কওঁ, যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব দেই। ৰেজিষ্টাৰ কৰি ল'ব লাগিব মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড এটা ক্ৰিয়েট কৰি পেলাই। মোৰ আগত ৰেজিষ্টাৰ কৰি থোৱা আছে, সেইকাৰণে ধুনীয়াকৈ ফিল আপ কৰি লৈছোঁ। এই কেপচাৰ এটা আছে, কেপচাৰটো বহুৱাই দি OTP এটা আপোনাৰ মোবাইলত যাব, যিটো নাম্বাৰ দি ৰেজিষ্টাৰ কৰা হয় সেইটোত যাব। আপুনি তাত ক্লিক কৰি ৰেজিষ্টাৰ কৰি ল'ব। কেপচাৰটো বহুৱাই লৈছোঁ। এয়া দেখিছেনে, শুদ্ধকৈ কেপচাৰ কোডটো বহুৱাই ল'ব, ভুল নকৰিব। এয়া OTP চেণ্ড হৈছে। OTPটো ফিল আপ কৰি ভেৰিফাই কৰি ল'ব লাগিব। এয়া OTP সোমাই গৈছে। এয়া আহি গৈছে, দেখিবলৈ পাইছে আপোনালোকে। OTP ফিল আপ কৰাৰ পাছতে ভেৰিফাই কৰিলোঁ, লগইন কৰিছোঁ। এয়া দেখিছেনে। এয়া ট্ৰেক ষ্টেটাছত আমি ক্লিক কৰি পেলাই ৰেফাৰেন্স নাম্বাৰ দি অলৰেডি ভোটাৰ কাৰ্ডৰ ৰেফাৰেন্স নাম্বাৰটো মই কপি কৰি থোৱা আছে। এয়া পেষ্ট কৰি পেলাই ছাবমিট কৰি দিলোঁ। এয়া দেখিছেনে ধুনীয়াকৈ কেনেকৈ কিমান আগবাঢ়িছে। গ্ৰীণ টিক লাগি আছে। এয়া দেখিছেনে হৈছে নাই হোৱা, ইয়াতে আপুনি চেক কৰিব পাৰিব এনেকৈ। আজি ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।